সদ্যঘোষিত APSC পৰীক্ষাত ডেৰগাঁৱৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ডেৰগাঁৱৰ এজন যুৱকে আৰু বিশেষকৈ সেইজন যুৱকৰ গৃহত আমি উপস্থিত আছোঁ অনুৰাগ প্ৰীতম বৰবৰা আৰু তেখেতৰ বাসগৃহত আছোঁ আৰু ডেৰগাঁওবাসী উৎফুল্লিত হৈ পৰিছে বিশেষকৈ ডেৰগাঁৱৰ বাবে এটা সুখবৰ বুলি ক'ব লাগিব অনুৰাগ প্ৰীতমৰ দেউতাক আছে তেওঁৰ মাক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনে অনুৰাগৰ পৰা কিছু কথা জানিম বিশেষকৈ ডেৰগাঁওবাসীৰ বাবে এটা গৌৰৱৰ খবৰ আৰু সুখবৰ বুলি ক'ব লাগিব বিশেষকৈ ডেৰগাঁৱৰ বাবে তুমি যি গৌৰৱ কঢ়িয়াই দিলা কেনেকুৱা ধৰণৰ তোমাৰ প্ৰচেষ্টা বা কি ধৰণে তুমি আগবাঢ়িছিলা অকণমান কোৱা হয় ধন্যবাদ আজি এই ৰিজাল্টটো দিয়াৰ পিছৰ পৰা যথেষ্ট মই উৎফুল্লিত হৈ পৰিছোঁ আৰু ডেৰগাঁৱৰ কাৰণে মই গৌৰৱ আনিব পাৰিছোঁ মোৰ বাবে বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব আৰু এই প্ৰচেছটো মই আৰম্ভ কৰিছিলোঁ মাষ্টাৰ ডিগ্ৰী মই শেষ কৰাৰ পাছতে 2021 চনত মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ এপ্লাইড জিঅ'লজিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তাৰপিছৰ পৰা মই পঢ়িবলৈ আৰম্ভ কৰি দিছিলোঁ আৰু তাৰপিছৰ পৰা মই APSC যোৱা বছৰ দিছিলোঁ 2022 চনৰ এটেম্পটো আৰু সেই বছৰ মই ভাইভালৈকে গৈছিলোঁ আৰু ভাইভাত যেতিয়া মই ঘূৰি আহিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই ইমান দূৰলৈকে আহিছোঁ যেতিয়া আৰু নেক্সট বছৰ যদি আৰু অকণ কষ্ট কৰোঁ আৰু অকণ মই প্ৰচেষ্টা কৰোঁ তেতিয়া নিশ্চয় মই কিবা নহয় কিবা এটা পষ্ট পাম বুলি আৰু সেইমতে মই এই 2024 চনত আৰু 2023 চনত যথেষ্ট কষ্ট কৰিলোঁ আৰু সেইবাবে ভগৱানৰ কৃপা মা দেউতাৰ কষ্ট আৰু মোৰ নিজৰো চেষ্টা আৰু শুভাকাংক্ষীসকল সকলোৰে শুভেচ্ছা মই উত্তীৰ্ণ হ'ব পাৰিলোঁ আৰু সেইবাবে মই যথেষ্ট ভাল পাইছোঁ এই ক্ষেত্ৰত 19 সংখ্যক স্থানত আপোনাৰ পুত্ৰই উজ্জ্বলিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত সফল পিতৃ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ যথেষ্ট উন্নত কাৰণ মই মোৰ ল'ৰাটোৰ একমাত্ৰ ল'ৰা যিহেতু এই ল'ৰাটো সদায় উন্নতিটোৱেই কামনা কৰোঁ সদায় আগৰ পৰাই মই চেষ্টা কৰি আছিলোঁ যাতে মোৰ ল'ৰাটো ভাল কিবা এটা প্ৰতিষ্ঠিত ভাল এটা চাকৰি বা এই তাৰ নিজৰ মনে বিচৰা এটা চাকৰিত যাতে সি যোগদান কৰিব পাৰে বা তেনেকৈ আশা কৰা মতে যেনিবা যদি তাৰ মনৰ আশা পূৰণ হয় তাৰ লগে লগে আমিও অতি সুখী হ'ম আৰু সেই সুখী হোৱাৰ আশাৰে তাক আমি যথেষ্ট সহযোগিতা কৰিছিলোঁ প্ৰতিটো ক্ষেত্ৰতে আমি তাক কিতাপ যেতিয়াই বিচাৰে কিতাপ আনি দিছিলোঁ মই ক'ৰবাত পৰীক্ষা দিবলৈ গ'লেও তাক আমি বাছে নপঠিয়াইছিলোঁ সমৰ্থ অনুযায়ী তাক আমি নিজেই নিজৰ গাড়ী বাহনত তাক লৈ যাওঁ আনো বা তেনেদৰে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা সামৰ্থ্য অনুসৰি আমি চেষ্টা কৰিছিলোঁ আৰু তাৰ পৰিণাম স্বৰূপে হয়তো ভগৱানে চকু মেলি চালে আৰু আজি এই সি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তাৰ বাবে আমি বহুত গৌৰৱান্বিত পুত্ৰৰ এই সফলতাত মাতৃৰ থাকে অশেষ কষ্ট আৰু ত্যাগ তেওঁৰ মাতৃ আছে মাতৃৰ পৰা অকণমান জানে বিশেষকৈ পুত্ৰৰ সফলতা দেউতাকে বন বিভাগত চাকৰি কৰিছিলে বাকী যিখিনি পৰ্যায়ত আপুনি পুত্ৰক যিখিনি দায়িত্ব পালন কৰিছিল এই দায়িত্বৰ ফলশ্ৰুতিতে আপোনাৰ পুত্ৰই আজিৰ তাৰিখত সফল পুত্ৰ হিচাপে আপুনি পাবলৈ সক্ষম হৈছে কি ক'ব আমি সঁচাকৈ আজি গৌৰৱান্বিত তাক লৈ সি বহুত কষ্ট কৰিছে আমিও যিখিনি পাৰোঁ মাক দেউতাক হিচাপে আমি যিমানলৈকে পাৰোঁ সহায় কৰিছোঁ আৰু সেইমতে সি আমাক আজি নিজে কৃতকাৰ্যত হৈ পেলাই আমাক আজি আনন্দ দিলে আমি সঁচাকৈ তাক লৈ তাৰো সপোনটো পূৰা হ'ল সি এটা সপোন দেখিছিলে আজি ভগৱানৰ ইচ্ছা তাক সপোনটো পূৰা কৰিলে সদায় ঈশ্বৰৰ ওচৰত এটাই জনাওঁ ল'ৰাটোক যাতে তাৰ নিজৰ সপোনটো পূৰাবলৈ শক্তি দিয়া ভগৱান সিমানেই আমি তাক সহায় কৰিছিলোঁ সেইমতেও হয় অসম সাহিত্য সভাৰ ফালৰ পৰা এই অনুৰাগ প্ৰীতম বৰবৰাক অশেষ শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ মাজত আছে সমাজকৰ্মী নুৰুল চুলতান ডাঙৰীয়া বিশেষভাৱে তেওঁক আজি এই শুভ মুহূৰ্তত শুভক্ষণত আহি অভিনন্দন জনাইছে অকণমান তেখেতৰ পৰা জানিম আমি ডেৰগাঁওবাসী হিচাপে অত্যন্ত গৌৰৱবোধ কৰিছোঁ যে অসম চৰকাৰ একে সময়তে মুখ্য সচিব আৰু DGP পদত ডেৰগৰীয়া কৃতি সন্তান IAS ACS বিষয়াসকলে অন্যান্য পদবীতো বিভিন্ন সময়ত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে আজিৰ তাৰিখত অনুৰাগ প্ৰীতম বৰবৰাক মই আশা কৰোঁ আহি থকা দিনবিলাকত এগৰাকী সৎ আৰু দক্ষ বিষয়া হওক আৰু ভাৰতীয় প্ৰশাসনীয় সেৱালৈ যেন নিৰ্বাচিত হয় আমিও ND24 তৰফৰ পৰা অনুৰাগ প্ৰীতম বৰবৰাৰ এই যি সফলতা আজি সফলতাৰ খোজত আমি অশেষ অভিনন্দন জনাইছোঁ অনাগত সময়ত যাতে অসমৰে নহয় সৰ্বভাৰতীয় পৰ্যায়ত অনুৰাগ প্ৰীতম বৰবৰা উজ্জ্বলি উঠক তাৰে আমি কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ